মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকলৈ লৈ আনিছোঁ অসমীয়া মাধ্যমৰ ক্লাছ 8ৰ বিজ্ঞান বিষয়ৰ অধ্যায় 2ৰ প্ৰশ্নোত্তৰখিনি। অনুজীৱ, মিত্ৰ আৰু শত্ৰু পাত্ৰীৰ প্ৰশ্নোত্তৰখিনি। প্ৰশ্ন নং 1, খালী ঠাই পূৰ কৰা। ইয়াতে খালী ঠাইখিনি ইয়াতে পূৰ কৰি দিয়া হৈছে। ক, অনুজীৱবোৰ অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পোৱা যায়, অৰ্থাৎ মাইক্ৰস্কোপত দেখা পোৱা যায়। খ, নীল সেউজ শেলায়ে বায়ুৰ পৰা পোনপটীয়াকৈ নাইট্ৰজেন গ্ৰহণ কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। দেখি পাইছা তোমালোকে? গ, ইষ্টৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়, অৰ্থাৎ সুৰা প্ৰস্তুত কৰিবৰ কাৰণে আমাক ইষ্টৰ প্ৰয়োজন হয়। ঘ, বেক্টেৰিয়াৰ দ্বাৰা কলেৰা হয়। এই বেক্টেৰিয়াবিধৰ নাম হৈছে ভিব্ৰিঅ কলৰি, তাৰ কাৰণে কলেৰা ৰোগ হয়। প্ৰশ্ন নম্বৰ 2, শুদ্ধ উত্তৰত শুদ্ধ চিন দিয়া। ক, চেনি নে সুৰা নে হাইড্ৰক্লৰিক এচিড নে অক্সিজেন প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়? ইষ্টৰ ব্যৱহাৰ আমাৰ সুৰা প্ৰস্তুত কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। ইয়াৰ উত্তৰটো হৈছে সুৰা। ছ'ডিয়াম বাইকাৰ্বনেট নে ষ্ট্ৰেপ্ট'মাইচিন নে সুৰা নে ইষ্ট এবিধ এণ্টিবায়'টিক? ষ্ট্ৰেপ্ট'মাইচিন হৈছে এবিধ এণ্টিবায়'টিক। ই এমিনো গ্লাইক'চাইড গ্ৰুপ অফ ড্ৰাগছৰ হয়। ইয়াক TB ট্ৰিটমেণ্টৰ কাৰণে ব্যৱহাৰ কৰা হয়। গ, মাইকী এন'ফিলিছ মহ নে পঁইতাচোৰা নে মাখি নে পখিলা নে মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰট'জোৱাৰ বাহক হয়? মেলেৰিয়াৰ বাহক হয় মাইকী এন'ফিলিছ মহ, অৰ্থাৎ মাইকী এন'ফিলিছ মহে কামুৰিলে মেলেৰিয়া ৰোগ সৃষ্টি হয়। এই প্ৰট'জোৱা এয়া একেটা শব্দ হয়, তোমালোকে একেলগে লিখি ল'বা, টাইপিং মিষ্টেক হ'ল। ঘ, পৰুৱা নে মাখি নে জিয়া নে মকৰা সংক্ৰামক ৰোগৰ বাহক হয়? সংক্ৰামক ৰোগ অৰ্থাৎ কমিউনিকেবল ডিজিজৰ বাহক হৈছে মাখি। ঙ, তাপ নে গুৰি কৰা নে ইষ্ট কোষৰ বৃদ্ধি নে ময়দা মৰাৰ বাবে পাওৰুটি বা ইডলিৰ লৰা ওফন্দি উঠে? ইয়াৰ উত্তৰটো হৈছে শুদ্ধ উত্তৰ, ইষ্ট কোষৰ বৃদ্ধিৰ কাৰণে হয় পাওৰুটি বা ইডলিৰ লৰা ওফন্দি উঠে। প্ৰথম চ, শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াক নাইট্ৰজেন স্থিৰকৰণ বোলে নে কিণ্বন বোলে নে সংক্ৰমণ বোলা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে কিণ্বন, অৰ্থাৎ ফাৰ্মেণ্টেশ্যন বুলি ইংৰাজীত কোৱা হয়। নেক্সট প্ৰশ্নটো হৈছে ইয়াতে এ অংশৰ লগত বি অংশ মিলোৱা। ইয়াতে ডাইৰেক্টলি আমি শুদ্ধ উত্তৰখিনি ইয়াতে লিখি দিছোঁ। বেক্টেৰিয়া ডেট ইজ ৰেছপনচিবল ফৰ কলেৰা ৰোগ, অৰ্থাৎ কলেৰা ৰোগ সৃষ্টিত বেক্টেৰিয়া ৰেছপনচিবল হয়। ৰাইজ'বিয়াম নাইট্ৰজেন যৌগীকৰণ, লেক্ট'বেচিলাছ দৈ প্ৰস্তুত কৰাত, ইষ্ট পাওৰুটি প্ৰস্তুতকৰণত, প্ৰট'জোৱা মেলেৰিয়া ৰোগ সৃষ্টিত, ভাইৰাছ এণ্টিবডি প্ৰস্তুত কৰাত। তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিবা। নেক্সট প্ৰশ্নটো হৈছে প্ৰশ্ন 4, অনুজীৱবোৰ খালী চকুৰে দেখা পোৱা যায়নে? সিহঁতক কেনেকৈ দেখা পাব পাৰি? ইয়াৰ উত্তৰ হৈছে অনুজীৱবোৰ খালী চকুৰে দেখা পোৱা নাযায়, সিহঁতক অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পাব পাৰি। মাইক্ৰস্কোপত আমি দেখা পাব পাৰোঁ, খালী চকুৰে দেখা নাযায়। প্ৰশ্ন নং 5, অনুজীৱৰ ডাঙৰ ভাগবোৰ কি কি? ইয়াৰ উত্তৰ হৈছে অনুজীৱৰ ডাঙৰ ভাগবোৰ হ'ল 1, বেক্টেৰিয়া, 2, ভেঁকুৰ, 3, প্ৰট'জোৱা, 4, শেলাই। নেক্সট প্ৰশ্নটো হৈছে মাটিত বায়ুমণ্ডলীয় নাইট্ৰজেন স্থিৰকৰণ কৰিব পৰা অনুজীৱসমূহৰ নাম কোৱা। ইয়াৰ উত্তৰ হৈছে মাটিত বায়ুমণ্ডলীয় নাইট্ৰজেন স্থিৰকৰণ কৰিব পৰা অনুজীৱসমূহ হ'ল ৰাইজ'বিয়াম আৰু নীল সেউজীয়া শেলাই। নেক্সট প্ৰশ্নটো হৈছে আমাৰ জীৱনত অনুজীৱৰ উপকাৰিতাৰ বিষয়ে 10 শাৰী লিখা। ইয়াৰ উত্তৰ হৈছে দৈ, পাওৰুটি, কেক আদি প্ৰস্তুত কৰাত অনুজীৱ ব্যৱহাৰ কৰা হয়। নাইট্ৰজেন স্থিৰকৰণ কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰা হয়। সুৰা, মদ, ভিনেগাৰ আদি প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়। এণ্টিবায়'টিক প্ৰস্তুত কৰাত অনুজীৱ ব্যৱহাৰ কৰা হয়। ৰোগ প্ৰতিষেধক চিটা ভেকচিন প্ৰস্তুত কৰাত আমাৰ ব্যৱহাৰ কৰা হয়। জৈৱিক পদাৰ্থ পচন কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাত ব্যৱহাৰ কৰা হয়। পৰিৱেশ নিৰ্মল কৰাত অনুজীৱৰ ভূমিকা আছে, গতিকে অনুজীৱ ইয়াতো ব্যৱহাৰ কৰা হয়। 8 নম্বৰটো হৈছে খাদ্য সংৰক্ষণত অনুজীৱৰ ব্যৱহাৰ কৰা হয়। 9 নম্বৰ হৈছে বায়'গেছ উৎপাদনত অনুজীৱৰ ভূমিকা আছে, অৰ্থাৎ ব্যৱহাৰ কৰা হয়। 10 নম্বৰ হৈছে জৈৱিক প্ৰদূষণ নিয়ন্ত্ৰণ কৰাত অনুজীৱ ব্যৱহাৰ কৰা হয়, অৰ্থাৎ এয়া অনুজীৱৰ যে আমাৰ জীৱনত উপকাৰিতা আছে তাৰ বিষয়ে 10 শাৰী লিখা হৈছে। নেক্সট প্ৰশ্নটো হৈছে অনুজীৱৰ অপকাৰিতাৰ বিষয়ে চমুকৈ লিখা। অনুজীৱৰ অপকাৰিতাসমূহ হ'ল
1 মানুহ প্ৰাণী আৰু উদ্ভিদৰ বিভিন্ন ৰোগ সৃষ্টি কৰে 2 নম্বৰ খাদ্য পাচন কৰে আৰু খাদ্য বিষাক্ত কৰে 3 নম্বৰ কাপোৰ চামৰা প্লাষ্টিক আদি বস্তু নষ্ট কৰে 4 নম্বৰ পানী আৰু বায়ু প্ৰদূষণ কৰে নেক্সট প্ৰশ্নটো হৈছে এণ্টিবায়'টিক কি এণ্টিবায়'টিক গ্ৰহণ কৰোঁতে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে ইয়াৰ উত্তৰটো হৈছে এণ্টিবায়'টিক হৈছে কিছুমান অণুজীৱৰ পৰা প্ৰস্তুত কৰা ঔষধ যিয়ে ৰোগ সৃষ্টিকাৰী অণুজীৱক ধ্বংস কৰে এণ্টিবায়'টিক গ্ৰহণ কৰোঁতে ডাক্তৰৰ পৰামৰ্শ অনুসৰি গ্ৰহণ কৰিব লাগে আৰু দৰৱৰ কোৰ্চ সম্পূৰ্ণ কৰিব লাগে আমি দেখা যায় যে কিছুমানে 2টা বা 3টা এণ্টিবায়'টিক খাই দিয়ে কিন্তু এনে কৰিলে আমাৰ দেহত ৰেজিষ্টেঞ্চ সৃষ্টি হয় যাৰ ফলত এই মেডিচিনে এই মানুহজনৰ গাত পৰৱৰ্তী সময়ত কাম নকৰা হৈ যায় গতিকে এণ্টিবায়'টিক খালে সম্পূৰ্ণকৈ খাব লাগে ইয়াতে অতিৰিক্ত 2টা প্ৰশ্ন কৰি দিছোঁ এটা স্ক্ৰীনশ্বট মাৰি ল'বা আজিলৈ ইমানেই ধন্যবাদ কিবা প্ৰয়োজন হ'লে কমেণ্টত জনাবা